আজিৰ দিনটোত মুছলমান সকলৰ বাবে লৈ আহিছোঁ এক ভাল খবৰ। আপুনি যদি এজন মুছলমান লোক তেনেহ'লে এই বাতৰিটো কেৱল আপোনাৰ বাবে। আপুনি এনেধৰণৰ বাতৰি চোৱা অতিকৈ প্ৰয়োজন। আপুনি যদি এজন মুছলমান তেনেহ'লে আপোনাৰ পৰিয়াল, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ মাজত এই বাতৰিটো শ্বেয়াৰ কৰি দিয়ক আৰু নিজেও নিজৰ সন্তানক শিক্ষা দিবলৈ চেষ্টা কৰক। আচলতে আমি এই কথাবোৰ কিয় কৈছোঁ আপুনি বাৰু জানেনে? সম্পূৰ্ণ বিষয়টো জানিবলৈ শেষলৈকে চাওক এই প্ৰতিবেদন। উল্লেখ্য যে আজি ডবকাৰ সৰুপথাৰ আঞ্চলিক জামে মছজিদত বছৰেকীয়া বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। এই পৰীক্ষাত এক ব্যক্তিক্ৰমী চিন্তাধাৰাৰে সৰুপথাৰ অঞ্চলৰ বিভিন্ন মছজিদৰ ছাত্ৰ ছাত্ৰী তথা মক্তবৰ ছাত্ৰ ছাত্ৰীক ধৰ্মীয় প্ৰাথমিক শিক্ষাৰ বাবে মুঠ 10খন মক্তবৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে পৰীক্ষা। মক্তবসমূহৰ ছাত্ৰ ছাত্ৰীক ইছলামিক শিক্ষাৰ চিন্তাৰে বছৰেকীয়া পৰীক্ষাত বৃত্তি পোৱাৰ প্ৰতিজনক কিছু নগদ টকাৰ লগতে ধৰ্মীয় কিতাপ প্ৰদান কৰাৰ কথা উল্লেখ কৰে। আপুনিও আপোনাৰ সন্তানক এনে শিক্ষা দিয়াৰ অতি প্ৰয়োজন। গতিকে নিজৰ নিজৰ অঞ্চলটোত সকলোৱে প্ৰয়াস কৰক আৰু নিজৰ সন্তানক আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিয়ক। আজি আমাৰ হোজাই জিলা জমিয়তৰ ও দিনে তালিম বোৰ্ডৰ তত্ত্বাৱধানত সৰুপথাৰ আঞ্চলিক জমিয়ত উলামাৰ তত্ত্বাৱধানত আমি আমাৰ বছৰেকীয়া কেন্দ্ৰ পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। তাত আমাৰ সৰুপথাৰ আঞ্চলিকত 10খন মক্তব আছে। এই 10খন মক্তবৰ পৰা প্ৰায় 100 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তাৰে 3টা জমাত আছে, দ্বিতীয় জমাত, তৃতীয় জমাত আৰু চতুৰ্থ জমাত। দ্বিতীয় জমাতত আছে 19 জন ল'ৰা ছোৱালী আৰু 57 জন আছে প্ৰথম জমাতত, আৰু দ্বিতীয় জমাতত আছে 52 জন। এই ল'ৰা ছোৱালীকেইটা আমি পৰীক্ষা লোৱাৰ পিছত কমপ্লিটলি আমি বাহিৰা 3জন মৌলানা চাহাবক আনিছোঁ। তেওঁলোকো প্ৰশিক্ষণপ্ৰাপ্ত আৰু মক্তবত তেওঁলোকে শিক্ষকতা কৰি আছে। তেওঁলোকৰ পৰীক্ষা আমি বেলেগ মানুহৰ দি লোৱাইছোঁ তেখেতৰ পৰা। আমাৰ এই আঞ্চলিকৰ কোনো মানুহ ইয়াত নাই। আমি নিকা হিচাপত যেনে পৰীক্ষাটো হয় সেই হিচাপত আমি কামটো কৰিছোঁ, যাতে কোনো আমাৰ ওপৰত কোনো কুৱেশ্যন কৰিব নোৱাৰে। আৰু আমি আশা কৰিছোঁ আজি 22 তাৰিখ পৰীক্ষা অনুষ্ঠিত হৈছে, 29 তাৰিখ অহা 29 ডিচেম্বৰ আমি পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিম। আৰু অহা 2025 12 জানুৱাৰীত আমাৰ এই সৰুপথাৰ আঞ্চলিকত সৰুপথাৰ জামে মছজিদত এখনি ৱাজ মহফিল আছে। সেইদিনাই আমি এই ছাত্ৰ ছাত্ৰীৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। সেইটোলৈ আমি চেষ্টা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীকেইটা যিকেইটা প্ৰথম স্থান, দ্বিতীয় স্থান, তৃতীয় স্থান অধিকাৰ কৰে তেওঁলোক আমি বিশেষকৈ অলপ ডাঙৰকৈ বহলাই পুৰস্কাৰ দিব চিন্তা কৰিম। আমি ভাবিছোঁ যে যিসকল ল'ৰা ছোৱালী প্ৰথম স্থান দখল কৰিব 3টা জমাতত কমচে কম 1000কৈ ল'ৰা ছোৱালীক আমি 1000কৈ টকা আৰু যি পাৰোঁ আমি কিতাপ বা অন্যান্য কাপোৰ কানি যি দিওঁ বয় বস্তু আমি প্ৰাইজ হিচাপত ৰাখিম। দ্বিতীয়টো ৰাখিম আমি 700 টকা আৰু তৃতীয়টো প্ৰাইজ আমি ৰাখিম 500 টকা। এনেকৈ হিচাপত আমি আমাৰ এই আঞ্চলিক যিটো কমিটি আছে সৰুপথাৰ আঞ্চলিক জমিয়ত উলামা তথা দিনে তালিম বোৰ্ডৰ, সেই কমিটি আমি এনে সিদ্ধান্ত লৈছোঁ। আশা কৰোঁ আল্লাহ আমাৰ সেইটো সফল কৰিবলৈ সকলোকে দুৱাৰ কামনা কৰি মই মোৰ কথা ইয়াতে সামৰণি মাৰিছোঁ। আজি আমাৰ আঞ্চলিকৰ বছৰেকীয়া বৃত্তি আৰু ফাইনেল পৰীক্ষা, ইয়াত মানুহে যিমান সঁহাৰি জনাইছে, আমি গোটেই ৰাইজক বা ইমাম চাহাবসকলে যিমানখিনি সহায় সহযোগ কৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এইটো আমাৰ কথা। এইটো বছৰেকীয়া ফাইনেল পৰীক্ষা আৰু আঞ্চলিক বৃত্তি পৰীক্ষা হয়। আমাৰ আঞ্চলিকৰ হয় বৃত্তি পৰীক্ষা আৰু বছৰেকীয়া ফাইনেল পৰীক্ষা। ছাত্ৰ ছাত্ৰী মুঠ 100 জন ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে, 10খন সবাই মক্তব। আৰু পৰীক্ষাটো মোৰ যদি শিক্ষক যিবিলাক আছে, কোনো শিক্ষক ইয়াত পৰীক্ষাত জড়িত নহয়। এখন পৰীক্ষা বোৰ্ড আছে। মোৰ শিক্ষকৰ বাহিৰে 3জন মানুহ, মৌলানা ছাব্বিৰ আহমদ আৰু মোৰ সভাপতি মৌলানা আব্দুৰ ৰহমান আৰু মোৰ সাধাৰণ সম্পাদক হাফিজ জহুৰ ইছলাম, তেওঁলোকক আমাৰ ইয়াত 10খন মক্তবৰ কোনো শিক্ষক নহয়। তেওঁলোকে এখন পৰীক্ষা সমিতি গঠন কৰি তেওঁলোকৰ নেতৃত্বত আৰু বাহিৰা 3জন পৰীক্ষকৰ নেতৃত্বত মোৰ পৰীক্ষাটো চলি আছে। আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। আজি অসম ৰাজ্যিক দিনী তালিম বোৰ্ডৰ নিৰ্দেশত অসমৰ সকলো আঞ্চলিকে সকলো চবাহী মক্তবৰ বছৰেকীয়া ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিছে। তাৰ লগতে আমি সৰুপথাৰ আঞ্চলিক দিনী তালিম বোৰ্ডে
খৰুপথাৰ আঞ্চলিক ভিত্তিত 10খন মক্তবে মিলি বছৰেকীয়া ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। 10খন মক্তবত প্ৰায় 100জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছে আৰু পৰীক্ষা যথেষ্ট ভালে চলি আছে। আশা কৰোঁ আমি সকলো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভালে হওক আৰু সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। কেই তাৰিখত আচলতে ৰিজাল্টটো দিয়া হ'ব? ৰিজাল্ট আমি 29 তাৰিখৰ ভিতৰত চেষ্টা কৰিম ঘোষণা কৰিবলৈ আৰু 12 তাৰিখৰ ভিতৰত আমি সকলো ছাত্ৰ ছাত্ৰীক যিটো বঁটা বিতৰণী সভা এতিয়াও আমি চেষ্টা কৰিম অনুষ্ঠিত কৰিবলৈ।